Good morning, friends. আজি মই আপোনালোকক শ্ৰীমদ ভাগৱত গীতাৰ ষষ্ঠ স্কন্ধৰ কৃষ্ণৰ ভক্তিৰ দ্বাৰা ইন্দ্ৰৰ ব্ৰহ্ম হত্যাৰ পৰা উদ্ধাৰ লাভ এই বিষয়ে মই আপোনালোকক অলপমান পঢ়ি শুনাব ওলাইছোঁ। তাতে অনন্তৰে সহস্ৰ বৎসৰে ইন্দ্ৰৰ গৈল ললাট কৃষ্ণৰ প্ৰসাদে পাপক নিস্তৰে পাইল অমৰাৱতী বাট। কৃষ্ণৰ তপস্যা কৰি অমৰাৱতীখন দখল কৰিলে কোনে? ইন্দ্ৰ দেৱতাই। দেৱ ঋষিগণে ব্ৰাহ্মণসকলে আনিলন্ত আগবাঢ়ি শোক ভৈল দূৰ হৰিষ প্ৰচুৰ দণ্ডছত্ৰ তুলিধাৰী। অসমৰ্থ যজ্ঞ কৰাইলন্ত আশী ঋষিগণে বিধিবতে পৰম ঈশ্বৰ হৰিক পূজিলা ভকতিয়ে শুদ্ধ চিতে। বাৱে বাদ্যচয় গন্ধৰ্বে গাৱয় অপেশ্বৰা কৰে নৃত্য অমৰাৱতী চানি জয় কৃষ্ণ ধ্বনি জগত কৰে পবিত্ৰ। গুৰু বৃহস্পতি পুৰোহিত ভৈলা ইন্দ্ৰৰ গুচিল তাপ কৃষ্ণ নাম স্মৰি হেলাই তৰিলা বৃদ্ধ ব্ৰহ্মবধ পাপ। সৰ্বদেৱময় কৃষ্ণ কৃপাময় যজিলন্ত শশী শশীপতি সূৰ্যৰ প্ৰকাশে যেন অন্ধকাৰ পাপ গৈল অধোগতি। ইন্দ্ৰ গুচি পাছে মহেন্দ্ৰ ভৈলন্ত কৃষ্ণৰ ভকতি বলে শশী সমে পাছে আসনে বখিলা বেঢ়িল পাত্ৰ মণ্ডলে। পৰম বান্ধৱ মাধৱৰ নাম জানি আতি ঘনে ঘনে সুমৰন্ত ইন্দ্ৰে পৰম আনন্দে আনুযত দেৱগণে। ৰাত্ৰি দিনে কৃষ্ণ কীৰ্তন কৰন্ত শুনন্ত কৃষ্ণৰ কথা কৃষ্ণৰ প্ৰসাদে কৃতকৃত্য ভৈলা স্বৰ্গৰ যত দেৱতা। কি কৰিলে? অমৰাৱতীখন ইন্দ্ৰ দেৱতাই তপস্যা কৰি পালে আৰু অমৰাৱতীতে অশ্বমেধ যজ্ঞ পাতিলে। শ্ৰীকৃষ্ণৰ কি কৰিলে? তাতে যজ্ঞ কৰিলে, শ্ৰীকৃষ্ণৰ নাম কীৰ্তন গুণ কৰিলে আৰু তাৰে বৃহস্পতি গুৰু কি হ'ল? তাৰে ব্ৰাহ্মণ হিচাপে তাতে কি কৰিছিলে? পূজা অৰ্চনা কৰিছিলে। অমৰাৱতী গুৰু বৃহস্পতি গুৰুই পুৰোহিত হৈ তাৰে পূজাখিনি আগভাগ লৈছিল আৰু বৃহস্পতি গুৰুই গোটেই পূজাখন অশ্বমেধ যজ্ঞৰ সম্পন্ন কৰিছিলে। আৰু এনেকৈয়ে শ্ৰীকৃষ্ণৰ ভক্তি গুণ কীৰ্তন কৰি ইন্দ্ৰ দেৱতাই পুনৰ ইন্দ্ৰ ৰূপ গ্ৰহণ কৰিছিলে আৰু ব্ৰাহ্মণ হত্যাৰ পৰা যিটো পাপ কৰিছিলে সেই পাপৰ পৰা উদ্ধাৰ পাইছিলে। শশী আৰু ইন্দ্ৰই দুয়োটাই শ্ৰীকৃষ্ণৰ নাম কীৰ্তন কৰিছিলে আৰু স্বৰ্গৰ যিমান দেৱ দেৱতা আছে সকলোৱে শ্ৰীকৃষ্ণৰ তুতি মিনতি কৰিছিলে, কীৰ্তন কৰিছিলে, হৰি গান বাদ্য গীত ঢোল নাট তাল এই সকলোবিলাক বজাই কি কৰিছিলে? শ্ৰীকৃষ্ণক আদৰিছিলে, স্মৰণ কৰিছিলে, ভক্তি কৰিছিলে। গতিকে আজি ভিডিঅ'টো ইমানেই আৰু বাকী মই পৰৱৰ্তী ভিডিঅ' আপোনালোকলৈ লৈ আনিম। নমস্কাৰ।